সভাসদ ভাগৱত পদ আপদ হৌক বিনাশ ইটো কলিকাল ভকতৰ ভাল কৰিলা সুকে প্ৰকাশ। হে সভাসদ সমস্ত, এটা কথা আপোনাক সবে ভালকৈ শুনক। আমাৰ আপদবিলাক, আপদ মানে বিপদবিলাক, এই বিপদবিলাক দূৰ কৰিবৰ কাৰণে ভাগৱততকৈ মানে শ্ৰেষ্ঠ গ্ৰন্থ আৰু পৃথিৱীত দ্বিতীয় কোনো গ্ৰন্থ নাই। এই ভাগৱতৰ চৰণত যোনে আশ্ৰয় লৈছে, ভগৱন্তৰ চৰণত যোনে আশ্ৰয় লৈছে, সেই লোকৰে আপদবিলাক বিনাশ কৰিবৰ কাৰণে প্ৰভু ভগৱন্তই 64 বাৰ অৱতাৰ লৈছে। তাৰ ভিতৰত 24 অৱতাৰ গুৰুজনাই প্ৰধান গুৰুত্ব দিছে। এই 24 অৱতাৰৰ ভিতৰত আছে ব্যাস আৰু শুক। ব্যাস আৰু শুকৰ দ্বাৰা প্ৰভু ভগৱন্তৰ এই অমৃতময় বাণী ভাগৱত মহাগ্ৰন্থক অমৃত কথা যি মানুহে বা যিজন ভকতে প্ৰাণ কৰিছে, তেওঁৰ এই আপদবিলাক দূৰ হৈছে আৰু ঈশ্বৰক লাভ কৰিছে। আৰু ভাৰত বৰিষে মনুষ্য শৰীৰ কলিযুগে হৰিনাম, শাৰীৰ সংযোগে কত পুণ্য পাই কৰা তৰিবাৰ কাম। মই আগতে কৈছোঁ যে নিমিৰ ৰজাই একাদশ স্কন্ধত যজ্ঞ আৰম্ভ কৰিবলৈ লওঁতেই 9জন সিদ্ধ পুৰুষৰ আৱিৰ্ভাৱ ঘটিছিল। আৰু তেতিয়া লগে লগে কি কৈছিল তেওঁ, যে দুৰ্লভ মানুহ দেহ দেহি নামখন ভংগুৰ, তথাপি দুৰ্লভ মন্যে বৈকুণ্ঠ প্ৰিয় দৰ্শনাম। আমি এই বাৰে বাৰে জন্ম লৈ যে আছো, ইয়াৰ অন্তিমটো সংস্কাৰ হৈছে নৰদেহ লাভ কৰা। নৰদেহটো পোৱা যিমান দুৰ্লভ, তাতোতকৈ দুৰ্লভ বুলি কৈছে বৈকুণ্ঠ প্ৰিয় দৰ্শনাম। বৈকুণ্ঠক ভাল পোৱা ব্যক্তি মানে ভকত ভগৱন্তৰ আগমনৰ কথা কৈছে। যেতিয়াই আমি এজন ভকতৰ দৰ্শন পাম, সেই ভকতজনৰ কৃপাত আমাৰ যিমান দুৰ্বাসনা আছে, সমস্তবিলাক দুৰ্বাসনাৰ লগে লগে আমাৰ নাশ হৈ যায়। গতিকে ভাগৱতৰ আশ্ৰয় ল'বলৈ কৈছে আৰু সেই ভাগৱতে 4 সংযোগ দেখুৱাইছে। আমি ভাৰতবৰ্ষত শ্ৰেষ্ঠ নৰতনু আৰু শ্ৰেষ্ঠ হৰিনাম আৰু শ্ৰেষ্ঠ নৰ দেহ, এই 4টা সংযোগৰ ফলত আমাৰ পৰম পুণ্য কৃপাত আমি ঈশ্বৰৰ কথাত কাণ পাতিব পাৰিছোঁ। যাৰ পুণ্য আছে ৰাশি অসংখ্যাত, সিটোজনে পাতে কাণ কৃষ্ণৰ কথাত। আতি অপ্ৰয়াসে ভাবে এতেকে কৃষ্ণক পাৱে, চিন্দে ঘূৰ সংসাৰ বন্ধন। আমাৰ সাংসাৰিক বন্ধনবিলাক দূৰ কৰিবৰ কাৰণে আমি কেৱল কৃষ্ণ 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 নাম হৃদয়ত স্মৰণ কৰিব লাগিব। আৰু কৈছে, ইহেন কালত তৰিতে নপাৰে মনুষ্য জন্ম পায়, ভকতি নকৰে হৰিক নুসুমৰে, তাকে বঞ্চে বিষ্ণুৰ মায়ায়। দুলৰি, যিসকল লোকে কৃষ্ণৰ কথাত কাণ পাতিব নোৱাৰে, কৃষ্ণৰ কথা নুশুনে, ভকতৰ সংগ নলয়, তেওঁলোকক এটা বেয়া বস্তুৱে লগ পাই আছে। কি? মায়া।
আমি ভাগৱতৰ ওচৰলৈ আহিছোঁ তিনিটা বস্তু পাবৰ কাৰণে। এটা হৈছে মায়াৰ পৰা পৰিত্ৰাণ, আনটো হৈছে দুখৰ পৰা নিবৃত্তি, আৰু ৩ নম্বৰটো হৈছে পৰম আনন্দ লাভ। মায়াৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব শুনিব। আচলতে মায়াটো কি জানি লওক। ভাগৱতে কৈছে অবস্তুক দেখাও বস্তুক আৱৰি, এহি মূৰ মায়া আকৌ জানা নিষ্ঠ কৰি। নেদেখাটো চন্দ্ৰমা দেখন্ত দুটই, থাকি ৰাহুক কেহু নেদেখয়। এহিমতে মায়াই আঁৰ কৰি ঈশ্বৰক, সাংসাৰিক বিষয় সুখ দেখাৱৈ ভোগক। আমি ভোগবাদী হৈ আছোঁ। আমাৰ মায়াটো ক'ত আছে? অবস্তুক বস্তু বুলি ভাবি আছোঁ। অবস্তু কি আৰু বস্তু কোন? শাস্ত্ৰই কৈছে ধন জন পুত্ৰ পৰিবাৰ সা সম্পত্তি এই সকলোবিলাক হৈছে অবস্তু। যিসকলে এই অবস্তুৰ পিছত সুখ আৰু শান্তি বিচাৰি দৌৰি আছে, সুখ সুখ বুলি মানুহ বলিয়া নেদেখে সুখৰ মুখ, সুখ বিচাৰোঁতে পায় সংসাৰত দুখৰ উপৰিও দুখ। ভাগৱতে কৈছে দুখী সেইজন। কোনজনক দুখী বুলি কৈছে? আৰু সুখী কোনজনক কৈছে? সুখী সেহি জন জানা যিটো অল্পতে সন্তোষ, অসন্তুষ্টি কৰ্মীৰ নখন্দে মন দুখ। সেইজনহে সুখী যিজনে অল্প দ্ৰব্য পালে আৰু বিস্তৰ আশা নকৰে, সেইজনক সুখী বুলি কৈছে। আৰু সুখ আহিলে দুখ নিশ্চয় আহিব। যদি আমি সুখ বিচাৰোঁ, সুখৰ পিছত দুখহে আহিব। গতিকে সুখ দুখ নিবিচাৰি আমি পৰম আনন্দ বিচাৰিব লাগিব। আনন্দ ক'ত আছে সেইটো উপলব্ধি কৰিব লাগিব। আনন্দ মানে ভাগৱতে কৈছে কৃষি ভূ বাচক শব্দ ন নিবৃত্তি বাচক, দুইৰো একাত প্ৰদম ব্ৰহ্ম কৃষ্ণ ইত্ৰ বিদ্যতে। গুৰুজনাই মহাপুৰুষ মাধৱ গুৰুজনাই ঘোষাত কৈছে কৃষ্ণ নাম শব্দ ইটো পৰম আনন্দ ভৈলা ন আনন্দ পৰ্বতই। কৃষ্ণ নাম শব্দ ইটো পৃথিৱী বাচক ভৈলা ন আনন্দ পৰ্বতই, দুইৰো এক পদ ভৈলে পৰম ব্ৰহ্ম ৰূপ কৃষ্ণ তেন্তে আনন্দ মাত্ৰ কয়। আনন্দ সেইটোতহে আছে, কৃষ্ণ কৃষ্ণ কৃষ্ণ। আৰু আমি তাকে নকৰি সাংসাৰিক ভোগবিলাক পূৰাবৰ কাৰণে গাড়ী মটৰ ধন দৌলত এইবিলাকৰ পিছত দৌৰি থকাৰ কাৰণে আমি কি হৈছোঁ? সুখ বিচাৰোঁতে দুখ পাই পাই গৈ আছোঁ। কুন্তীয়ে ভগৱন্ত প্ৰভুৰ ওচৰত দুখ আবেদন কৰিছিল। কি কাৰণে দুখ আবেদন কৰিছিল? যেতিয়াই যেতিয়াই পুত্ৰসকলক লৈ কুন্তীয়ে দুখত আছিল, তেতিয়াই তেতিয়াই পৰম পুৰুষ ভগৱন্তই আহি তেওঁলোকৰ দুখবিলাক নিবাৰণ কৰি দিছিল, নাইকিয়া কৰি দিছিল, নিবৃত্তি কৰি দিছিল। আৰু যেতিয়াই যুদ্ধত জিকি তেওঁলোকে ৰাজ্য লাভ কৰিলে, তেতিয়া কৃষ্ণ প্ৰভু ভগৱন্তই নিজ গৃহলৈ যাবলৈ বুলি কুন্তীৰ ওচৰত যেতিয়া সুধিবলৈ আহিছিল, তেতিয়া কুন্তীয়ে ক'লে কৃষ্ণ নথকা এনেকুৱা জেগাৰ সুখ মোক নেলাগে। হে কৃষ্ণ, হে যাদৱ, তুমি মোক বৰ দিয়া যদি দুখৰ বৰহে দিয়া, মোক সুখ নালাগে। কাৰণ আগতে আমি দুখত আছিলোঁ, প্ৰত্যেকটো দিনেই তুমি মোৰ ল'ৰাকেইটাক উদ্ধাৰ কৰিছিলা। যেতিয়াই যেতিয়াই দুৰ্যোধন আজি দুষ্ট ৰজাবিলাকে
মোৰ ল'ৰাকেইটাৰ ওপৰত অত্যাচাৰ কৰিছিল, লাঘ হয় এটা বনাই তাতে সুখে থাকিবলৈ বুলি বাহিৰৰ পৰা জুই লগাই দিছিল, সেই সময়ত তুমি ৰক্ষা কৰিছিলা। দ্ৰৌপদী বস্ত্ৰহৰণৰ সময়ত তুমি বস্ত্ৰ হৈ দ্ৰৌপদীক ৰক্ষণাবেক্ষণ দিছিলা। এনেকুৱা বিপদত তুমি আছিলা, গতিকে মোক বিপদ লাগে। বিপদত কিয় বিচাৰিছে? বিপদত কৃষ্ণ আহিব, কৃষ্ণই সহায় কৰিলে পৰম আনন্দ হ'ব। কৃষ্ণ প্ৰভু ভগৱন্তই সহায় কৰিলে আৰু বেলেগে সহায় কৰিবলগীয়া নাথাকে। সেইকাৰণে কৈছে কৃষি ভূ বাচক শব্দ ন নিবৃত্তি বাচক দুই একাত পৰম ব্ৰহ্ম কৃষ্ণ ইত্ৰ ভিডিঅতে। কৃষ্ণ হেন শব্দ ইটো পৃথিৱী বাচক ভৈলা ন আনন্দত পৰ্বতই দুই একপদ ভৈলে পৰম ব্ৰহ্ম ৰূপ কৃষ্ণ আনন্দ মাত্ৰ কয়। সেইকাৰণে আমি মায়াৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে প্ৰভু ভগৱন্তৰ পদচিহ্নত পদতলত আমি সেৱা ধৰিব লাগিব। প্ৰভু ভগৱন্তৰ পদপৃষ্ঠত 5টা বস্তু সংযোগ হৈ আছে: ধ্বজ বজ যৱ পদ্ম অংকুশ। পদ্ম মানে হৈছে পদুম ফুল। পদুম ফুল বোকাত ফুলে, কিন্তু বোকা গাত লাগি নাথাকে। আমি ভকতো এই সংসাৰ বোকাময় সংসাৰৰ মায়াবিলাকৰ মাজতেই আছোঁ, কিন্তু এই মায়াৰ মাজত থাকিও যিসকলে ঈশ্বৰৰ নাম ল'ব পাৰিছে তেওঁলোকে মায়াৰ পৰা পৰিত্ৰাণ পাব। সেইকাৰণে আমি ভগৱন্তই লৈ অহা সেই পঞ্চচিহ্নৰ পদুম ফুলৰ নিচিনা হৈ থাকিব লাগিব। যদিও আমি সংসাৰীৰ মাজত আছোঁ, সংসাৰৰ মাজত লিপিত হৈ আছোঁ, তথাপিও আমি কিন্তু ঈশ্বৰৰ সেৱা কৰি আছোঁ বা কৰি থাকিব লাগিব। যেনেকৈ পদুম ফুল বোকাত ফুলে, গাত বোকা নালাগে, ভকতৰো সংসাৰৰ মাজতে থাকিব লাগিব, গৃহস্থী ধৰ্ম পালন কৰিব লাগিব। গৃহস্থী ধৰ্ম পালন কৰাৰ লগে লগে আৰু এটা কাম কৰিব লাগিব, মনুষ্যৰ শ্ৰেষ্ঠ ধৰ্ম এহি মানে মাত্ৰ দেখিও বিচাৰি মহাভাগৱত শাস্ত্ৰ। মনুষ্যৰ শ্ৰেষ্ঠ ধৰ্মটো কি? মনুষ্য শৰীৰ পাই যিটো নৰগণ নকৰে তোমাক যদি শ্ৰৱণ কীৰ্তন, বিফলে জন্ম গৈলা ভৈলা সৰ্বনাশ, জীৱন্ততে মৰা সিটো ভাতৃৰ নিশ্বাস। আমাক প্ৰভু ভগৱন্তই সৃষ্টি কৰিছে কেৱল তেওঁৰ নাম ল'বৰ কাৰণে, তেওঁক জগাবৰ কাৰণে। জগত সংহৰি সুতি আছা নাৰায়ণ, প্ৰথম নিশ্বাস বাজে ভৈলা বেদগণ, জগাইল বিষ্ণুক স্তুতি কৰি ভক্তি ভাৱে, যেন নত ভাতে চক্ৰৱতীক জগাৱে। আমাক জন্ম দিছে প্ৰভু ভগৱন্তই 4 মুঠি জীৱৰ ভিতৰত। জীৱ শ্ৰেষ্ঠ হৈছে নৰ। মানুহ এইকাৰণে শ্ৰেষ্ঠ, অন্য জীৱই পোনাপোনিভাৱে ঈশ্বৰক সেৱা কৰিব নোৱাৰে। মানুহৰ অধিকাৰ আছে প্ৰভু ভগৱন্তক সেৱা কৰা। যদি মানুহৰ জন্ম লৈও এই সৎকৰ্মকণ আমি কৰিব পৰা নাই, তেতিয়াহ'লে তেওঁ দেখাতহে মানুহ, দেখাতহে মানুহ হৈ আছে। যদিও ভাটিত জুই দেখা পোৱা নাযায়, লোহা এডাল লৈ গ'লে দা এখন বনাবলৈ দিলে গম পোৱা যায় যে ভাটিটো জুই আছে। ঠিক আমি সেইদৰে হৰি নাম উচ্চাৰণ নকৰাসকল মাত্ৰ জীয়াহে আছোঁ, উশাহটোহে লৈ আছোঁ। আচল বস্তু আমাৰ মাজৰ পৰা প্ৰভু ভগৱন্তই লৈ গৈছে। হৰিক নভজে যিটো কলিযুগ পায়, তাক জানিলা বংশে বিষ্ণুৰ মায়াই। কলিযুগত নৰশ্ৰেষ্ঠ জীৱ জন্ম হৈও যদি ঈশ্বৰৰ নাম ল'ব পৰা নাই, শাস্ত্ৰই কি কৈছে? সেইজনক পাপী বুলি কৈছে। গুৰুজনাই কৈছে, পাপীজনে হৰি নুসুমৰে, পাপীজনে হৰি নুসুমৰে, আনে সুমৰন্তে কান্দি মৰে। পাপী লোকে হৰিৰ কথা শুনিব কেতিয়াও নোৱাৰে। পাপীজনে হৰি নুসুমৰে, পাতকে মুখতে চেপি ধৰে।
পাতকে গলত চেপি ধৰে। হৰিধ্বনি শুনি কাণ ফাটে, নিন্দা কৰি ফুৰে হাতে বাটে। যিজনে নিজে নাম ল'ব নোৱাৰে, তেওঁ আনে নাম ল'লেও শুনিব নোৱাৰে, আৰু ভাল বোলাত থাকি বেয়াটোহে কয়। যিজনে নাম শুনিলে বেয়াটো মনলৈ আহে, তেওঁৰ গাত নিশ্চয় জানিবা কলিয়ে গ্ৰাস কৰি আছে। গতিকে এইকাৰণে কৈছে, ধন্য কলি যুগ, ধন্য নৰতনু, ধন্য ভাৰতবৰ্ষ, আৰু ধন্য শ্ৰেষ্ঠ হৈছে এক হৰি নাম। গুৰুজনাই কৈছে, সত্য যুগে কৰি ধ্যান সমাধি, তেতাত সমস্ত যজ্ঞ আৰাধি, দাপৰত পুজি নানা ভক্তি ভাৱে, কলিত কীৰ্তনেষে সেইটো গতি পাৱে। আৰু মহাপুৰুষ মাধৱ গুৰুজনাই ঘোষাত লিখিছে, সত্য যুগে ধ্যান, তেতা যুগে যজ্ঞ, দাপৰ যুগত পূজা, কলিত হৰিৰ কীৰ্তন বিনাই আওৰ নাহিকে দুজা। তুমি সে মাধৱ আমাৰ বান্ধৱ, এবেশে ভৈলো বিদিত, সংসাৰ তাৰণ তোমাৰ চৰণ, তথাপি নিচিন্তে চিত। খেদ কৰিছে, যিজনে কলিযুগত মানুহৰ জন্ম লাভ কৰিও প্ৰভু ভগৱন্তৰ নাম ল'ব পৰা নাই, তেওঁ খেদ কৰিছে। কোনে খেদ কৰিছে? পৰীক্ষিতে। হে কৃষ্ণ, কলিযুগটো যদি এনেকুৱা ভয়ানক, ইয়াৰ পৰম ঔষধ যদি এক হৰিনাম, কিন্তু আমি নাম কিয় ল'ব পৰা নাই? আমাক মায়ায়ে বান্ধি আছে। যশোদাই কৃষ্ণক বাৰে বাৰে বান্ধিবলৈ চেষ্টা কৰিছে, কিন্তু বান্ধিব পৰা নাই। কিয়? ভক্তিটো অহা নাই। যেতিয়ালৈকে ভকতিৰ দোলেৰে আপুনি ঈশ্বৰক বান্ধিব নোৱাৰিব, তেতিয়ালৈকে ঈশ্বৰ আপোনাৰ ওচৰত বন্ধন নলয়। ভক্তি মানে কি? নাৰদে কৈছে, ভক্তি মানে কি? সহস্মিন পৰম প্ৰেম অমৃত স্বৰূপাস্য। ভক্তি মানে হৈছে পৰম প্ৰেম, অমৃত স্বৰূপ। প্ৰেমেৰে যদি ভকতি নকৰে, প্ৰেমেৰে যদি ঈশ্বৰক বান্ধিব নোৱাৰে, তেতিয়াহ'লে ঈশ্বৰে আপোনাৰ বন্ধন কেতিয়াও নলয়। সেইকাৰণে যশোদাই পিছত কি কৰিছিল? বান্ধিব নোৱাৰি পেলাই কৃষ্ণৰ ওচৰত তেওঁ সেৱা কৰিছিল, শৰণ লৈছিল, যে মই যশোদা মোৰ পুত্ৰ স্বামী, ইহেন গৰ্বক সদায় কৰোঁ আমি। মই যশোদা, এওঁক মোৰ পুত্ৰ পুত্ৰ বুলি ভাবি থকাৰ কাৰণে, পুত্ৰ স্নেহত থকাৰ কাৰণে মই মায়াত বন্দী হৈ আছোঁ। সেইকাৰণে মই এওঁক বান্ধিব পৰা নাই। ভকতি দোলেৰে ভকতক বান্ধিব লাগিব, ভকতি দোলেৰে ঈশ্বৰক প্ৰেমেৰে বান্ধিব লাগিব। ব্ৰজৰ গোপীসকলে কৃষ্ণ প্ৰভু ভগৱন্তক প্ৰেমেৰে বান্ধিছিল। বৃন্দাবনত গোপীসকলে কৃষ্ণক প্ৰেমেৰে বান্ধিছিল। কেনেকৈ? কৃষ্ণই কৈছিল যে তোৰা সব শ্ৰীমতী, আৰু এই অন্ধকাৰ ৰাতি ইয়াত অকলে লোকৰ এজন পৰপুৰুষৰ লগত তোমালোক থাকিব নালাগে, তোমালোক উভতি গৃহলৈ যোৱাগৈ। তেতিয়া কৈছিল, কোনোষতে যাইবো প্ৰভু তোমাকো এৰিয়া, তুমি তৰু আমি লতা থাকিবো বেৰিয়া। এইটো হৈছে প্ৰেম ভাৱ। যেতিয়ালৈকে আমি ঈশ্বৰক প্ৰেমেৰে পূজা কৰিব নোৱাৰিম, ঈশ্বৰক ভাল পাব নোৱাৰিম। ঈশ্বৰ কোন? ভকত। আপুনি যদি মোক ভাল নাপায়, মই যদি আপোনাক ভাল নাপাওঁ, তেতিয়াহ'লে ঈশ্বৰে আমাক ভাল পাবনে? শাস্ত্ৰই কৈছে, মই তোমাক ভাণ্ডো তুমি মোক ভাণ্ডা, চৈধ্যয় সাক্ষিক ভণ্ডিবা কমন উপায়। কৃষ্ণ কৃষ্ণ। এতিয়া পদে কৈছে, পুচিলা নিপতি তুমি সংশয় দুতই, কোনো পুণ্যে কলিত পাতক হয় ক্ষয়। যে হে নিপতি, তুমি সুধিলা কি পুণ্য আৰ্জন কৰিলে কলিৰ পাপৰ পৰা পৰিত্ৰাণ পাব পাৰি। কলিৰ পৰম ধৰ্ম শ্ৰৱণ কীৰ্তন, দিওঁ দুয়ো সিদ্ধান্ত শুনিলা একমন। যে মই ক'লোঁ
যে কলিৰ পৰম ধৰ্ম হৈছে দুটা, এটা হৈছে শ্ৰৱণ, আনটো হৈছে কীৰ্তন। শ্ৰৱণ মানে একান্তভাৱে কৃষ্ণ প্ৰভু ভগৱন্তৰ কথা শুনিব লাগিব। কথা শুনাৰ পদ্ধতিটো কেনেকুৱা মই কৈছোঁ যে কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশে হৰি দুৰ্বাসনা হৰে সমস্তৰ যেহেন শৰত কালে জলৰজতে মল স্বভাৱতে নিৰ্মল কৰয়। এইটো হৈছে শ্ৰৱণ। আৰু কীৰ্তন, কীৰ্তন কৰিলে আনন্দ মনেৰে কীৰ্তন কৰিব লাগিব। কীৰ্তনত যদি আনন্দ নকৰে, ভাগৱত পঢ়ি যদি আনন্দ লাভ কৰিব নোৱাৰে, তেতিয়াহ'লে ভাগৱতে ক্ৰিয়া কৰিব নোৱাৰে। ভাগৱত মানে হৈছে ভগৱান, ভগৱান মানে হৈছে কৃষ্ণ, কৃষ্ণ মানে হৈছে আনন্দ। কৃষ্ণ শব্দৰ দ্বাৰা আনন্দক বুজোৱা হৈছে। সেইকাৰণে এই কলিযুগত যদিও 9 বিধ ভকতিৰ কথা গুৰুজনাই আলোচনা কৰিছিল, তথাপিও কলিৰ মলিন মতি লোকসকলৰ কাৰণে গুৰুজনাই তাক চমুৱাই পেলাই 9 বিধৰ পৰা কাটি আনি 2 বিধত সিদ্ধান্ত দিলে। আৰু পৰীক্ষিত, ময়ো তোমাক এই ভকতিৰ কলিযুগৰ শ্ৰেষ্ঠ ভকতিৰ লক্ষণ দুটাই দিছোঁ। এটা হৈছে শ্ৰৱণ আৰু আনটো হৈছে কীৰ্তন। এই কথাখিনি তুমি ভালকৈ বুজিলা। এতিয়া কেনেকৈ কেনেকৈ প্ৰলয় হয়, প্ৰভু ভগৱন্তই কাক সংহাৰ কৰে, কাক পৃথিৱীলৈ আনে, কাক পৃথিৱীৰ পৰা নিয়ে, এই সমস্ত কামখিনি কৰি থকাজনক কাল বুলি কৈছে। কাল মানে হৈছে সময়। সময়ক কোনে চিনাইছিল? ভীষ্মই। কুৰুক্ষেত্ৰৰ যুদ্ধৰ শেষৰ ফাললৈ যেতিয়া ভীষ্মই শৰশয্যাত পৰি আছিল, তেতিয়া কৃষ্ণ প্ৰভু ভগৱন্তই পাণ্ডৱসকলৰ লগত লৈ কুন্তী আইৰ সৈতে সেই ভীষ্মই য'ত শৰশয্যা কৰি আছিল সেই জেগালৈ গৈছিল আৰু ভীষ্মক কৃষ্ণ প্ৰভু ভগৱন্তই দৰ্শন দিছিল। ভীষ্মই কৃষ্ণৰ দৰ্শন পোৱাৰ লগে লগে তেওঁক প্ৰণাম জনাই কুন্তী আদি আৰু যুধিষ্ঠিৰ, ভীম, অৰ্জুন, নকুল, সহদেৱক আঙুলি টোৱাই চিনাই দিছিল যে হে যুধিষ্ঠিৰ ধৰ্মৰাজ, হে ধনুধাৰী অৰ্জুন, হে কুন্তী আই, তুমি ভাবিছা যে তোমাৰ 5 পাণ্ডৱ অতি ধাৰ্মিক বীৰ যোদ্ধা, গান্ধীৱধাৰী অৰ্জুন, গদাধাৰী ভীম, নকুল, সহদেৱ ধুনীয়া বুদ্ধিমন্ত, এইবিলাক আচলতে একোৱেই নহয়। মই যুদ্ধক্ষেত্ৰত দেখা পালোঁ কেৱল মাত্ৰ কেৱল এই কৃষ্ণই হৈছে কাল, এৱেই হৈছে সংহাৰক, এৱেই হৈছে মহাপ্ৰলয়ৰ গৰাকী। এওঁ উদৰতেই সমস্ত জীৱই মহাপ্ৰলয়ৰ সময়ত এওঁ গৰ্ভতে সকলোবোৰ লীন হৈছে আৰু প্ৰলয়ৰ পৰা উদ্ধাৰ হোৱাৰ পিছত পুনৰ যদি সৃষ্টি হৈছে, এওঁৰ পৰাই পুনৰ সংসাৰ সৃষ্টি হৈছে। গতিকে এইটোৱে হৈছে 4 প্ৰলয়। এই প্ৰলয়ৰ কথা বুজাবৰ কাৰণে ভাগৱতৰ 10টা লক্ষণৰ ভিতৰত দশম স্কন্ধৰ লক্ষণটোক মই কৈছিলোঁ প্ৰথমতে নিৰোধন। যেতিয়াই যেতিয়াই মহাপ্ৰলয় হয়, তেতিয়াই তেতিয়াই গোটেই জগতৰ সৈতে সমস্ত জীৱক প্ৰভু ভগৱন্তই নিজৰ গৰ্ভৰ ভিতৰত নিৰোধন কৰি ৰাখে। আৰু যেতিয়াই যেতিয়াই সৃষ্টি কৰিবলৈ মন যায়, তেতিয়াই তেতিয়াই তেওঁ নিজৰ গৰ্ভৰ পৰা জগতে সহ সমস্ত জীৱক তেওঁ সৃষ্টি কৰে। এইটোৱেই হৈছে নিত্য নৈমিত্তিক ঘটি থকা প্ৰলয়।
এনেদৰে গৈ 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 যেতিয়া ব্ৰহ্মাৰো শেষ এটা সময় আছে, ব্ৰহ্মাৰো এদিন মৃত্যু হয়, আৰু সেই মৃত্যুকেই প্ৰভু ভগৱন্তই পুনৰ আকৌ ব্ৰহ্মাকো পুনৰ পৃথিৱীত জীৱ সৃষ্টি কৰিবৰ কাৰণে আহ্বান জনায়। এইটোৱে হৈছে মহাপ্ৰলয়। গতিকে আমি এই মহাপ্ৰলয়ৰ পৰা হাত সাৰিবৰ কাৰণে কলিযুগত কৰিবলগীয়া কাম হৈছে ঈশ্বৰৰ সেৱা, ঈশ্বৰৰ পূজা আৰু ঈশ্বৰক কৰা নমস্কাৰ। কৃষ্ণপ্ৰভু ভগৱন্তই সেইকাৰণে গীতাত অষ্টাদশ অধ্যায়ত অৰ্জুনক কৈছিল, সৰ্বগুহ্যম ভূয় চিনুমে পৰমং বশ ইষ্টুচিমি দিহুমিতি ততু বক্সামিতে হিতম মন মনা ভৱ মদ ভক্ত মদ যাজং মং নমস্কৰুং মামে বৈশ্যসি সত্যং তে প্ৰতিজনে প্ৰিয়স্মিমি। যে হে অৰ্জুন, মোৰ গোপনীয়ৰ পৰা গোপনীয় কথাটো শুনা। মই তোমাক এতিয়া পৰম গোপন ৰহস্য কথা ক'ম। কি ৰহস্য কথা ক'ম? যিটো তুমি কেৱল মাত্ৰ মোক নমস্কাৰ কৰা, যিটো তুমি মোক ভজা, মোক সেৱা কৰা, মোক পূজা কৰা। সেইকাৰণে মহাপুৰুষ গুৰুজনাই কৈছিল, মহাপুৰুষ মাধৱ গুৰুজনাই ঘোষাত লিখিছিলে কি? মোকে মাত্ৰ সদা দিয়া মন মোৰ ভক্ত হোৱা সৰ্বক্ষণ। যে মোক পূজা কৰা, মোক সেৱা কৰা, মোৰ ভকত হোৱা। মোকে কৰা মাত্ৰ নমস্কাৰ। এতিয়া আমাৰ কলিযুগত কৰিবলগীয়া কামটো হৈছে কৃষ্ণই অৰ্জুনক যিটো পথ দেখুৱাই দিছিল, কৃষ্ণই উদ্ধৱক যিটো পথ দেখুৱাই দিছিল, সেই পথটো আমি অৱলম্বন কৰিব লাগিব। তেতিয়া আমি এই মহাপ্ৰলয়ৰ পৰা, এই মহা দুৰ্বাসনাবিলাকৰ পৰা আমি পৰম গতি লাভ কৰিব পাৰিম। কৃষ্ণপ্ৰভু ভগৱন্ত উদ্ধৱক কৈছে, শুনিও উদ্ধৱ বাবে ৰহস্য ভকতি কৰিবা অভ্যাস তুমি স্থিৰ কৰি মতি। বিষ্ণু ভকতৰ সংগ লৈবা প্ৰথমত, গুৰু মানি শুশ্ৰূষা কৰিবা ভালমত। লয়া উপদেশ মাধৱক আৰাধিবা, যতেক সুকৃতি মানে কৃষ্ণত অৰ্পিবা। আমি মহা প্ৰলয়ৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে সুকৃতি কৰিব লাগিব। সেই সুকৃতি কি? কৃষ্ণত একান্ত চিত নিমজ্জন কৰিব লাগিব। তেতিয়াহে আমাৰ আকৌ যে আমি পৃথিৱীলৈ মানুহ হৈ ঈশ্বৰৰ সেৱা পূজা কৰিবলৈ আহিব পাৰিম, তাৰ কোনো আশা নাই। কাৰণ এই চাৰি প্ৰলয়ৰ মাজত আমি কেতিয়া মহাপ্ৰলয়ত পৰি আমাৰ এই জগতে সৈতে গোটেই ছিষ্টেমটোৱে নাইকিয়া হৈ যাব। গতিকে আমি যেতিয়াই মানুহৰ দেহটো লৈছোঁ, পাইছোঁ, তেতিয়াই আমি কেৱল মাত্ৰ ধৰ্ম কৰিব লাগিব। আৰু ধৰ্ম কৰিবলৈ যাওঁতে কিন্তু কৰ্ম কৰিব লাগিব। কৰ্ম কি কৰিব লাগিব? সৎকৰ্ম কৰিব লাগিব। সৎকৰ্মৰ দ্বাৰা কি আছে? ঈশ্বৰৰ সেৱা। সৎকৰ্মৰ দ্বাৰা ঈশ্বৰৰ সেৱা। ঈশ্বৰক পুজিলে সমস্তৰে পূজা হয়, পৃথকে দিলে কেহু নলয়। এই কথাষাৰ প্ৰমাণ কৰিবৰ কাৰণে শংকৰ গুৰুজনাৰ ওচৰলৈ যেতিয়া মহাপুৰুষ মাধৱ গুৰুজন আহিছিল, তেতিয়া তেওঁ তৰ্কশাস্ত্ৰ কৰিম বুলি বিভিন্ন উদ্ধৃতি দি তেওঁ উদ্ধৃতি দাঙি ধৰিছিল। তেওঁ যে এজন দুৰ্গাৰ উপাসক, তেওঁ কোনো গুণে কম নহয়, শক্তিও তেওঁ মন্ত্ৰ শক্তি আছে। এই সকলোবিলাক উদ্ধৃতি দি সদৌ শেষত
কৃষ্ণ প্ৰভু ভগৱন্তৰ কৃপাত তেওঁ অংশে অৱতাৰী শংকৰ গুৰুজনাৰ গহীন গম্ভীৰ ধীৰ মতিত মাধৱ সলনি হৈ গৈছিল। শংকৰ গুৰুৱে কি কৈছিল? বৃক্ষৰ মূলত যদি দেৱই আনি জল, টিপিটি লভয়তাৰ ডালপত্ৰ ফল, মূলত নেদয় যদি ডালে পাতে সিঞ্চে, তথাপিতো বৃক্ষে তাৰ তৃপ্তি নলভে। গতিকে সেই বহাৰপুৰ মাধৱ, তোমাক মই তত্ত্বগত উপদেশ দিছোঁ, বৃক্ষৰ মূলত যদি জল দিয়ে তাৰ সমস্ত তৃপ্তি ডাল পাতে পায়, তাকে নকৰি যদি ডালে পাতে ছটিয়ায়, তেতিয়াহ'লে সেই গছজোপাই কেতিয়াও সেই জলৰ পৰা তৃপ্তি লাভ কৰিব নোৱাৰিব। এই ভাগৱতে এটাই সিদ্ধান্ত দিছে যে নিগম শাস্ত্ৰ কল্পতৰু ভাগৱতে কৈছে যুগ ধৰ্মৰ শ্ৰেষ্ঠ যুগ হৈছে কলিযুগ, আৰু এই কলিযুগৰ শ্ৰেষ্ঠ ধৰ্ম হৈছে এক হৰি নাম। আৰু আমি যেতিয়া ভাগৱতৰ কথা আলোচনা কৰিছোঁ, ভাগৱত মাধ্যমলৈ আহিছোঁ, এই ভাগৱতেই ভগৱান বুলি কৃষ্ণ প্ৰভু ভগৱন্তই উদ্ধৱক সকিয়নি দিছে যে হে উদ্ধৱ, তুমি কান্দিব নালাগে, মই তোমাক এৰি নাযাওঁ। মই যদিও যামগৈ, মই আকৌ পুনৰ এটা ৰূপ লৈ আহিম। কি ৰূপ ল'ম? তেনায়াং বানমায়া মূৰ্তি প্ৰত্যক্ষা বৰ্ততে। আমি ঈশ্বৰ আছে বুলি ইয়াত প্ৰমাণ কৃষ্ণ প্ৰভু ভগৱন্তৰ মুখেদিয়ে পাইছোঁ, তেওঁ মুখৰ বাণী। মই মোৰ এই ৰূপটো এৰি বানময় মানে শব্দৰ মাজত মই গ্ৰন্থ হৈ তোমালোকৰ মাজত সদায় থাকিম। হৈছে কৃষ্ণ।